উত্তপ্ত মহাসাগৰৰ বাবে বিশ্বজুৰি ভয়ানক হৈছে ঘূৰ্ণীবতাহৰ কালৰূপ 6 বছৰত 85% বৃদ্ধি হৈছে ধুমুহাৰ প্ৰকোপ বিগত 6 বছৰত 85% ধুমুহাই শক্তিশালী ৰূপত আঘাত কৰিছে জলবায়ু পৰিৱৰ্তনৰ বাবে এই ধুমুহাই লৈছে কালৰূপ শেহতীয়াকৈ হেলেন আৰু মিল্টন নামৰ ধুমুহাই মেক্সিকো উপসাগৰৰ লগতে আটলাণ্টিক অঞ্চলতো বিধ্বংসী ৰূপ ধাৰণ কৰিছে এই দুইটা ধুমুহাৰ গড় গতিবেগ ঘণ্টাত 29 কিলোমিটাৰলৈ বৃদ্ধি পাইছে এনভাইৰনমেণ্টেল ৰিচাৰ্চ ক্লাইমেট নামৰ জাৰ্নেলত প্ৰকাশিত এক নতুন সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে যোৱা 6 বছৰত 40টা ধুমুহাৰ পৰ্যবেক্ষণৰ পৰা এই কথা পোহৰলৈ আহিছে যে মহাসাগৰসমূহ অত্যাধিক পৰিমাণে গৰম হোৱাৰ বাবে ধুমুহাই কালান্তক ৰূপ লৈছে মহাসাগৰসমূহ গৰম হোৱাৰ বাবে ধুমুহাই অতিৰিক্ত শক্তি লাভ কৰিছে বুলিও সমীক্ষাটোত পোহৰলৈ আহিছে চলিত বৰ্ষত জলবায়ু পৰিৱৰ্তনৰ বাবেই 5টা কেটেগৰীৰ লোক লোৱা 2টা ধুমুহা আহিছিল যি 2টা জলবায়ু পৰিৱৰ্তনৰ বাবে ভয়ংকৰ ৰূপ লৈছিল নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13